মই এটা বিশেষ কথাৰ কাৰণে আহিলোঁ। কাজিয়াটো নামনি অসমত কাজিয়াটো হৈছে আমাৰ অনাৰেবল MP ৰকিবুল হুছেইন ভাৰ্চেছ অনাৰেবল CM অসম আসাম হেমন্ত বিশ্ব শৰ্মা। এই দুজনৰ মাজত হৈছে কাজিয়া, ৰকিদা ভাৰ্চেছ হেমন্ত দা। ৰকিদা হামেশা এটা ডায়লগ মাৰে। কি ডায়লগ? ইলেকশ্যনৰ টাইমতো ডায়লগ মাৰিছে, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50টা যদি হেমন্ত আহে মই একো কৰিব নোৱাৰে, এডাল একোই কৰিব নোৱাৰে, 50টা হেমন্ত। আরে রকিদা, আপনি হয়েছে MP, আপনার ক্ষমতা হয়েছে পার্লিয়ামেন্টত, আর হেমন্ত দা হয়েছে CM, তেখেতৰ ক্ষমতা হয়েছে অসমত। তেখেতে অসমৰ ৰজা, চিফ মিনিষ্টাৰ, পাৱাৰফুল চিফ মিনিষ্টাৰ, যি ইচ্ছা তাকে কৰিব পাৰে, যি ইচ্ছা তাকে কৰিব পাৰে। আর আপনি কয় 50টা হেমন্ত আহিলেও একো কৰিব নোৱাৰে। ইলেকশ্যনত আপোনাৰ কি কৈছে? উচ্ছেদ কৰিব নোৱাৰে। হ্যাঁ, ৰাইজক কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব। মই ৰকিবুল হুছেইন থাকা কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে। আপুনি কিমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছে, আপোনাৰ মনত আছেনে? এইবিলাক আপোনাক মনত কৰিব মই এতিয়া নিদিওঁ, সময় লাগিব, নিদিওঁ। আপুনি CM লগত চেলেঞ্জ কৰিছে। আপুনি জানে এজন ভাল কেনেকুৱা CM, আপুনি ভাল কৰি জানে। কুৰবানী বন্ধ হৈছিল, ক'ত গৈছিল আপুনি যেতিয়া কুৰবানী বন্ধ হৈছিল? এতিয়া উচ্ছেদ চলি আছে কাছাৰীহাটত। আজি 20 বছৰ 30 বছৰ নিবনুৱা শিক্ষিত ল'ৰাখিনি কাম কৰি খাই আছে তলত, মানে একদম মানে চৰৰ দোকানপাট কৰি আছে 20-30 বছৰৰ পৰা, ফেমিলি চলাই আছে। আজি জিলা পৰিষদৰ তলত বল্ডাৰৰ আছে, তাত তলত কিমান বছৰৰ পৰা কৰি খাই আছে। আজি জগমাই আশ্ৰম, আজি নিউঘাট, আজি বাহাদুৰতাৰী, এতিয়া নতুন কৰি শুনিছোঁ ফলিমাৰীত কৰিব, কুন্তিত চৰত কৰিব, পাণবাৰীত কৰিব, ধুবুৰী আমবাগানত কৰিব, ধুবুৰী খলিলপুৰত কৰিব, ধুবুৰী খিদিৰপুৰত কৰিব, ধুবুৰী নাথপাৰাত কৰিব। আপুনি বচাব পাৰিব? পাৰিব আপুনি বচাব? আপোনাৰ ক্ষমতা আছে, আপোনাৰ ক্ষমতা আছে পাৰ্লিয়ামেণ্টত, অসমত নহয়, পাৰ্লিয়ামেণ্টত। আপুনি ইয়াতে পাব্লিকৰ আগত আপুনি পেণ্ডেলত কি কয়? 50টা হেমন্ত আহিলেও একো কৰিব নোৱাৰে। এতিয়া হেমন্তটা কৰি দেখাই আছে, বন্ধ কৰি দেখাই দিয়কচোন। আজি আপুনি ডায়লগ মাৰাৰ কাৰণে, আপুনি CM-ৰ লগত লগাৰ কাৰণে, আফটাৰ তেখেতে এজন CM, অনাৰেবল CM অসমৰ, আজি CM-ৰ লগত লগাৰ কাৰণে আজি আমাৰ নিচিনা নিৰীহ মানুহ, দুখীয়া মানুহ ওপৰত অত্যাচাৰ চলি আছে, অন্যায় চলি আছে। আপনার ক্ষমতা নাই আপনি রখায়। আপনার দম আছে যদি আপনি বন্ধ করে দেখাই যাওক। গোৱালপাৰাত যে 50 বছৰৰ পৰা হাসিনা বিলত মানুহখিনি আছে, উচ্ছেদ কৰি একদম মিছমাৰ কৰি দিছে, ভাঙি চলি খতম কৰি দিছে। ৰাক্ষসনী পাহাৰত এতিয়া কৰিব পাৰিব আপুনি? একো কৰিব? একো কৰিব নোৱাৰে। আপুনি CM-ৰ লগত এই 50জনৰ নিচিনা হেমন্ত একো কৰিব নোৱাৰে, এই কথাটো কোৱা মোৰ হিচাপত আপুনি ভুল কৰিছে, বৰ ডাঙৰ ভুল কৰিছে। মই উচিত কথা কোৱা মানুহ, ক্লিয়াৰ কাট কোৱা মানুহ। মই MLA থাকোঁতে ধুবুৰীত হিন্দু মুছলমান না আছিল, গৰুৰ মাংস ৰখাব নোৱা আছিল, কুৰবানী বন্ধ নোৱা আছিল, এডমিনিষ্ট্ৰেশ্যন অন্যায়ভাৱে ৰাতি কেতিয়াও মানুহ ৰাইজক উঠাব নোৱাৰিছিল, দম না আছিল, দম না আছিল। আৰু এতিয়া কি কৈ আছে CM-এ? 6টাৰ পিছত যিকোনো দাগী যদি ওলায়, কিবা যদি ঘটনা ঘটায়, ডাইৰেক্ট শ্বুট। যোৱাকালি কি ক'লে? যদি গৰুৰ মাংস ৰাখিছে আপোনালোকে গাহৰিৰ মাংস ৰাখক, যি ইচ্ছা, ন্যায় অন্যায় বুলি কথা নাই, যি ইচ্ছা CM। তেখেতে এজন CM, আপুনি মনত ৰাখিব, তেখেতে CM। তেখেতৰ এটা টাইমত আপুনি ক্ল'জ ফ্ৰেণ্ড আছে, বন্ধু আছিল, আপুনি ভালদৰে জানে এইজন CM কি কৰিব পাৰে, কি কৰিব নোৱাৰে, যি ইচ্ছা তাকে কৰিব পাৰে এইজন CM। আজি আপনি বচাব নোৱাৰে, আমাৰ মানুহ নিৰাপত্তা দিব নোৱাৰে, আমাৰ এই দুখীয়া মানুহখিনিক নিৰাপত্তা দিব নোৱাৰে। আপনি 50জনৰ নিচিনা হেমন্ত, 50জনৰ নিচিনা CM, এই কথাষাৰ কোৱাটো আমাৰ কাৰণে বিপদ হৈ গৈছে, আমাৰ কাৰণে, আমাৰ সাধাৰণ ৰাইজৰ কাৰণে
বিপদ হৈ গৈছে এতিয়া যদি আপোনাৰ ক্ষমতা আছে আপুনি বন্ধ কৰি দেখাই দিয়ক আপুনি বন্ধ কৰি দেখাই দিয়ক আৰু মই আমাৰ ধুবুৰী ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে বহুতে মোক ফোন কৰিছে যে এইটো টাইমত বাহাদুৰ ভাই থকা লাগছে বাহাদুৰ ভাই আপোনালোকৰ লগত আছে হামেশা লগত আছে আপোনালোকে চিন্তা নকৰিব মই অন্যায় প্ৰতিবাদ কৰি আছোঁ আপোনালোকে চিন্তা নকৰিব